হাই এভৰিৱান, ৰিম্পিজ কিটচেনৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শহুৰ দেউতাৰ শ্ৰাদ্ধ আছিলে, ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া মানুহজনে বেলপাত ছিঙি আছে। দেও আহি পালেহি, আহি এয়া পূজাৰ বাবে তেওঁ যোগাৰ কৰি লৈছে। দেউতাক বিয়াৰ পিছত মই পোৱা নাছিলোঁ যদিও তেওঁ যেতিয়া বিয়াৰ পিছতে সকলোৰে ঘৰলৈ যাওঁ তেতিয়া তেওঁলোকে কয় দেউতা বহুত ভাল মানুহ আছিলে, তেওঁক মই বহুত শ্ৰদ্ধা কৰোঁ। ওম ফট ওম ফট ওম ফট ওম গঙ্গেশ যমুনেশৈব গোদাবরী সরস্বতী নর্মদে সিন্ধু কাবেরী জলেস্মিনাব ভূগঙ্গে ইয়াগচ্ছ ইয়ৎকৃষ্ণ। আলহীৰ বাবে মই এয়া চাহৰ যোগাৰ কৰিছোঁ। এইফালে একাপ গাখীৰ চাহ, ভুজিয়া, বিস্কুট আৰু চুজি কেক বনাইছিলোঁ আৰু মিঠাই এনেকৈ সকলোকে দিলোঁ। এয়া মামা শহুৰৰ বোৱাৰী, তাইক চালাড বনাবলৈ ক'লোঁ, তাই এয়া চালাডত লাগি আছে। আৰু এইফালে প্ৰসাদ খাই আছে মামীহঁতে। চাওকচোন কিমান যে কথা, এনেকৈ বহুদিনৰ মূৰত সকলোৱে লগ পায় যে খুব ভাল লাগে এনেকৈ। এইফালে বাহিৰত এয়া মামাহঁতক দিছোঁ, প্ৰসাদ খাই আছে। এয়া মামাৰ ল'ৰাৰ ছোৱালী, তাইও ইমান ধুনীয়াকৈ প্ৰসাদ খাই আছে, কিবা এটা মৰম লাগিলে, সেইবাবে এনেদৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এইফালে মায়ে প্ৰসাদ বিলোৱাত ব্যস্ত হৈ আছে। আজি দুপৰীয়া সাজত আছিলে এয়া মিক্স ভাজি, যিহেতু নিৰামিষ হয় আজি দুপৰীয়া খানাটো। আৰু এইফালে এয়া ভাত, এয়া ৰহৰ দালি, এইফালে মাটি দালিৰ টেঙা। নিৰামিষ ভাতত যিহেতু মাটি দালিখন হ'লে খাবলৈ ভাল লাগে, নহয়নে? আৰু এয়া গৰম গৰম বেচন দি বেঙেনা ফ্ৰাই কৰি আছে, আৰু এয়া চালাড আৰু অকণমান ধনিয়া চাটনি মই বনাইছিলোঁ। এয়া দেও আৰু লগতে মামাহঁতকো এনেকৈ খাবলৈ দিলোঁ, তেওঁলোকে খুব ধুনীয়াকৈ খালে। এয়া জেঠু, তেওঁ তলত বহিব নোৱাৰে, সেইবাবে তেওঁক একেলগে এয়া ওপৰতে দি দিছোঁ। এয়া চাওকচোন মাইকী মানুহৰ পাল এবাৰ, সকলোৱে কথা পাতি হাঁহি ধেমালি কৰি এয়া ভাত খাই আছে। বহুদিনৰ মূৰত লগ হ'লে সকলো ভালেই লাগে, এনেদৰে কথা পাতি পাতি সকলো ব্যস্ত ভাত খোৱাত। চাওকচোন। আৰু একেবাৰে শেষত আমি খাইছোঁ। এনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো চাই কেনে পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। এয়া মামাৰ বোৱাৰী, তাই এয়া পূৰা লাগিয়ে আছে প্ৰথমৰ পৰাই, এতিয়া দিয়া থোৱাটো লাগিছে। আজিলৈ আহিছোঁ, বাই।